শংকৰদেৱ গুৰুজনাৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ ভাগি এইবাৰ আমাৰ ঘৰাথাল গাঁৱৰ প্ৰাণকৃষ্ণ প্ৰাথমিক শাখাই অতি উলহ মালহেৰে পালন কৰিছে। আৰু আজি ৰাতিপুৱাৰ কাৰ্যসূচী পোনপ্ৰথমে আমাৰ যি নাম প্ৰসংগ হ'ল, তাৰ পাছত আমাৰ আজিৰ এই অনুষ্ঠান ভাগিত ধৰ্মধ্বজা উত্তোলন কৰিলে আমাৰ নলবাৰী জিলা শাখাৰ প্ৰাক্তন উপসভাপতি শ্ৰীযুত বশিষ্ঠ দাস ডাঙৰীয়াই। আজিৰ এই অনুষ্ঠানত আমাৰ ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰিবলগীয়া আছিল অসম মহিলা আয়োগৰ সন্মানীয় সভানেত্ৰী আঙুৰলতা ডেকা ডাঙৰীয়ানী। কিন্তু আপোনালোক আটাইয়ে জ্ঞাত যে বৰ্তমান অসমৰ যি সামগ্ৰিক পৰিৱেশ, আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি অকাল মৃত্যু হ'ল, সেই অকাল মৃত্যুৰ ম্ৰিয়মান হৈ থকাৰ কাৰণে
আঙুৰলতা ডেকা ডাঙৰীয়ানী আমাৰ মাজত আহি উপস্থিত হ'ব নোৱাৰিলে। আমি আজিৰ এই ভাগৱত শোভাযাত্ৰা ইতিমধ্যে উদ্বোধন কৰা হ'ল আৰু আমি আশা ৰাখিছোঁ যে গোটেই অসম জুৰি আজি গুৰুজনাৰ বাণীৰে মহাচন্ন হৈ আছে আৰু গুৰুজনাই যেনেকৈ এক দেৱ এক সেউৰ কথা কৈছিল, এশৰণ নাম ধৰ্ম প্ৰচাৰৰ চিন্তা চৰ্চা কৰিছিল, আমিও বিচাৰোঁ যে গোটেই অসম জুৰি গোটেই ভাৰত জুৰি গুৰুজনাৰ যি নাম ধৰ্মৰ প্ৰচাৰ হওক, অসমৰ শান্তিয়ে বিৰাজ কৰক, বৰ অসমৰ সৃষ্টি হওক। ধন্যবাদ।